বৈষ্ণৱধৰ্মী অসমীয়াৰ বাবে ভাদ মাহ এক পবিত্ৰ মাহ। এই মাহটোত ভক্তিৰসত ডুব যায় অসমীয়া বৈষ্ণৱ সমাজ। হৰিবন্দনলৈ মুখৰিত হৈ পৰে অসমীয়া জাতীয় সংস্কৃতিৰ নামঘৰ। অসমীয়া জাতি গঠনৰ ভেটি তৈয়াৰ কৰা দুই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ তিৰুভাৱ তিথি। তদুপৰি শ্ৰীকৃষ্ণ আৰু শ্ৰীমন্ত শংকৰদেৱৰ জন্মতিথিও ভাদ মাহতে হয়। এই কথাকে সৰগত কৰি ভাদ মাহটোক অতি পবিত্ৰ বুলি গণ্য কৰি নামঘৰে নামঘৰে মাহজুৰি নাম কীৰ্তন কৰা হয়। ভাদমহীয়া এই পবিত্ৰ দিনত দুৰ্গা সৰুপুৰ ৰাজহুৱা নামঘৰৰ আয়তীসকলে যোৱা শনিবাৰে নামঘৰত নাম প্ৰসংগৰ আয়োজন কৰে। উল্লেখযোগ্য যে প্ৰতিদিনে এওঁলোকে সন্ধিয়াৰ ভাগত নামঘৰত একত্ৰিত হৈ নাম প্ৰসংগ কৰি গৈছে। মন কৰিবলগা বিষয় এই যে ঐতিহ্যমণ্ডিত এই নামঘৰটোৰ নিচেই কাষতে পথৰ একাংশ ভূমি খহি পৰিছে। অচিৰেই ইয়াত এখন গাৰ্ডৱাল নিদিলে নামঘৰটো খহি যোৱাৰ সম্ভাৱনা আছে। ইফালে বিশুদ্ধ খোৱাপানীৰ অভাৱটো বছৰ বছৰ ধৰি আছেই। সেয়েহে সংবাদ মাধ্যমৰ জৰিয়তে আই মাতৃসকলে কল্যাণকামী চৰকাৰলৈ অনুৰোধ জনাইছে অনতিপলমে এই অঞ্চলৰ ৰাইজৰ সমস্যাসমূহ তথা নামঘৰৰ সমস্যাসমূহ সমাধান কৰি সকাহ কৰি দিয়ে যেন। খুৰী, আপোনাক আমাৰ নেশ্যন ফাৰ্ষ্ট নিউজ চেনেললৈ স্বাগতম জনাই। ধন্যবাদ। মই আপোনালোকৰ ওচৰত উপস্থিত হ'ব পাই আমাৰ নামঘৰটোৰ বিষয়ে দুআষাৰ ক'বলৈ পালে মই নিজে বহুত আনন্দিত হ'ম আৰু সুখীও হ'ম। খুৰী, আপোনালোকৰ এই নামঘৰটো কিমান চনত স্থাপিত হৈছিল? আমাৰ নামঘৰটো 1983 চনৰ 13 ডিচেম্বৰৰ দিনাখন আমি গুৰু আসন প্ৰতিষ্ঠা কৰিছিলোঁ আৰু তেতিয়াৰ পৰা আমাৰ একাদিক্ৰমে আমাৰ ইমান বছৰ তাৰমানে নাম চলি আছে নাম প্ৰসংগ। এই যে ভাদ মাহ উপলক্ষে আপোনালোকে কি ধৰণৰ ব্যৱস্থা কৰিছে নাম প্ৰসংগৰ ক্ষেত্ৰত? আমি তাৰমানে ভাদৰ মাহ উপলক্ষে আমি প্ৰত্যেক দিনেই ইয়াতে আমাৰ এইটো গোপিনীসকলৰে নামঘৰ, ইয়াতে মতা মানুহ জড়িত হৈ নাই। সেইবাবে আমি গোপিনীসকলে প্ৰথম দিনাৰ পৰা দুমাহীৰ দিনা বা শাওনৰ দুমাহীৰ দিনাৰ পৰা আমি সদায় আবেলি নাম প্ৰসংগ কৰি আহিছোঁ। আমাৰ ইয়াতে কীৰ্তন মানে মহাপুৰুষৰ কীৰ্তন আৰু মাধৱদেৱৰ কীৰ্তনৰ দুদিন আগবেলা নাম হয়, বাকীকেইদিন আমাৰ আবেলি 6টা বজাৰ পৰা নাম প্ৰসংগ আৰম্ভ হয়। আপোনালোকৰ এই নামঘৰটো প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা কিবা অনুদান পাইছিলে? আমি পাইছোঁ। আমি শ্ৰীযুত ৰমেন্দ্ৰ নাৰায়ণ কলিতাদেৱে আমাৰ এই নামঘৰটো প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত তেখেতে বহুত সহায় কৰিছে। কাৰণ আমাৰ নামঘৰটো ইমান পাহাৰৰ ওপৰত, তেখেতে এই চিৰিখিনি বনাই দিলে। প্ৰথম তেখেতে আমাৰ নামঘৰটোৰ কাৰণে এটা অনুদান দিলে। তেনেকৈ আমি 3টামান অনুদান তেখেতৰ ফালৰ পৰা পাই আজি আমি এইখিনিত উপস্থিত হৈছোঁ। প্ৰথম আমাৰ নামঘৰটো এনেকুৱা আছিল, এটা ভগা মানে পজা, আমাৰ মণিকূট বুলি বস্তুৱে নাছিল। তাৰপিছত আমি লাহে লাহে তেখেতৰ সহায়ত আমি লাহে লাহে নামঘৰটো এতিয়া আপোনালোকেতো দেখিছে আমাৰ টাইলছ লগোৱা বা মণিকূটো বৰ সুন্দৰকৈ বনোৱা আছে। আমি এটা ঘৰো বনাইছোঁ আৰু আমি ৰিচেণ্টলি এটা বাথৰুমো বনাইছোঁ আইসকলৰ সুবিধাৰ কাৰণে। সেনেকৈ চলি আহিছে আৰু। মুঠতে চৰকাৰৰ ফালৰ পৰা আপুনি যিখিনি পাব লাগে গোটেইখিনি সুবিধা পাইছে? আমি পাইছোঁ বৰ্তমানলৈকে। আমি নোপোৱা বুলি পেলাই নকওঁ, যথেষ্টখিনি সুবিধা পাইছোঁ। হয়তো ইয়াতকৈ বেছি যদি কোনোবাই পাইছে আমি নাজানো। আমাৰ কাৰণে তাৰমানে আমি যথেষ্ট নহয় জানো, গোটেইখিনিয়েতো ক'ব তেখেতে আমাক বহুত দিছে তাৰমানে। আৰু আপোনালোকৰ কিবা কৰণীয় আছে নেকি বা চৰকাৰৰ ওচৰত কিবা দাবী আছে নেকি? আছে, আমাৰ চৰকাৰৰ ওচৰত দাবী আছে। আমাৰ টিংখিনি বহুত পুৰণা হৈছে। আমি প্ৰায় 83ৰ পৰা এইখিনি টিং লগাইছোঁ। টিংবিলাক মামৰে ধৰিছে, আপুনি ওপৰলৈ চালে গমেই পাব। টিংখিনিৰ কাৰণে আমি তেখেতৰ ওচৰলৈ আকৌ ৰিচেণ্টলি যাম। তাৰপিছত আমাৰ এইফালে ছাইডত তাৰমানে মাটিটো খহি যায়, মণিকূটটো আমাৰ খহো খহো নিচিনা হৈছে, এখন গাৰ্ডৱালৰ প্ৰয়োজন।
সেইটো কাৰণে তেখেতৰ মানে চৰকাৰৰ ওচৰত আমি যাম, যোনেই নাথাকক আৰু কলিতা ছাৰ থাকিলে তেখেতে হ'লেও দিব, বা বেলেগ যদি কোনোবা আহে বিধায়ক, আমি তেখেতৰ ওচৰতো যাম আইসকলৰ ফালৰ পৰা। আমাৰ চেনেলৰ থ্ৰুৱেদি আপুনি আমাৰ স্থানীয় বিধায়কক কি ধৰণৰ মানে অনুৰোধ জনাব? আমি শুনিবলৈ পাইছোঁ, আমি যাবলৈ ওলাইছিলোঁ, শুনিবলৈ পাইছিলোঁ তেখেতৰ গা অলপ অসুস্থ, সেইকাৰণে আমি আইসকলে ইয়াতে তেখেতৰ আশু আৰোগ্যৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, তেখেত সোনকালে সুস্থ হওক, তেখেত আহি পেলাই আমাক কিবা এটা অনুদান আগবঢ়াব, সেইটো আশাতে আমি তেখেতৰ হৈ ইয়াতে বন্তি প্ৰজ্বলন কৰিছোঁ। আমি সেইটো তেখেতলৈ পঠাইও দিম তাৰমানে। ঠিক আছে, ধন্যবাদ। শ্ৰদ্ধাৰ দৰ্শকবৃন্দ, ইতিমধ্যে আমি দুৰ্গা সৰোবৰ নামঘৰত উপস্থিত হৈছিলোঁ আৰু আমাৰ আই মাতৃসকলে নাম প্ৰসংগ কৰি আছে, আমি ইতিমধ্যে আপোনালোকক দেখুৱাইছোঁ। আৰু এই আই মাতৃসকলৰ কিছু অভিযোগ আছে, তেওঁলোকে পোনপটীয়াকৈ চৰকাৰলৈকে এই অভিযোগটো ঠেলিছে। মই আশা কৰিছোঁ আমাৰ এই চেনেলৰ থ্ৰুৱেদি তেওঁলোকে যি আহ্বান জনাইছে, চৰকাৰে যেন ইয়াতে গুৰুত্ব সহকাৰে লয়। ধন্যবাদ। কেমেৰা পাৰ্চন বিজু দাসৰ সৈতে কনক দাসৰ ৰিপৰ্ট, নেশ্যন ফাৰ্ষ্ট নিউজ। Lost